এইবাৰ তা বা দিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই যিটো পদক্ষেপ লৈছে সেই পদক্ষেপটোত আমি গৌড় সমাজে আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমি নমস্কাৰ পাওঁ লাগি আজি হাতীগড় খৈৰাবাৰী প্ৰাথমিক কমিটিৰ উদ্যোগত আৰু ভেৰগাঁও মহকুমা সমিতি গৌড় সমাজৰ সহযোগত সদৌ অসম গৌড় সমাজৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱসটো এইবাৰ আমি হাতীগড় দুৰ্গা মন্দিৰ প্ৰাংগণত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটো আমি প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস বিভিন্ন ঠাইত আমি কৰি আহিছোঁ আৰু এইবাৰ খুব ধুনীয়াকৈ আমি হাতীগড়ত এই অনুষ্ঠানটো পাতাৰ কাৰণে ৰাইজৰ যি সঁহাৰি পালোঁ গতিকে প্ৰথমতে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো অসমত বসবাস কৰা গৌড় সমাজৰ যি আমাৰ স্বাভিমান আমাৰ কলা কৃষ্টি ভাষা সংস্কৃতি সেইবিলাকৰ ওপৰত গুৰুত্ব দি পেলাই লগতে আমাৰ গৌড় সমাজত চলি থকা আমাৰ কুসংস্কৃতি বিশেষকৈ বা আমাৰ বাল্য বিবাহ বা তেনেকুৱা ধৰণৰ যিবিলাক মানে যিবিলাক অন্ধবিশ্বাস সেই অন্ধবিশ্বাসৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি পেলাই আমি এই জনগোষ্ঠীটোৰ অৰ্থাৎ গৌড় জনজাতিটোক আমি কেনেকৈ আদৰ্শ জনগোষ্ঠী বা গৌড় সমাজটোক আদৰ্শবান সমাজ হিচাপে গঢ় দিব পাৰোঁ তাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হৈছে যোৱাকালি আৰু আমি গৌড় সমাজে আমাৰ এই জাতিটোক অৰ্থাৎ গৌড় জনজাতিসকলক কেনেকৈ আমি বিশ্বৰ দৰবাৰত আমি চিনাকি কৰাই লৈ যাব পাৰোঁ তাৰ কাৰণে গৌড় সমাজে সদায় প্ৰয়াস কৰি আছে বিশেষকৈ গৌড় সমাজৰ ভাষা গৌড় সমাজৰ কলা কৃষ্টি সংস্কৃতি সেইবিলাকৰ ওপৰত বিশেষকৈ গুৰুত্ব দি পেলাই আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীবিলাক আছে সেই ছাত্ৰ ছাত্ৰীবিলাককো আমি বিশেষভাৱে শৈক্ষিক দিৱস আলোচনা কৰিছোঁ আৰু যিহেতুকে গৌড় সমাজটো শৈক্ষিক দিশতে হওক সামাজিক দিশতে হওক ৰাজনৈতিক দিশতে হওক বা বৌদ্ধিক মহলতে হওক যিটোকে পিছপৰা আৰু সেই পিছপৰা জনগোষ্ঠীটোক আমি গৌড় সমাজৰ যুৱ প্ৰজন্মই আমি কেনেকৈ সামগ্ৰিক দিশটোত আগবঢ়াই লৈ যাব পাৰোঁ সেইটোৰ কাৰণে বিশেষভাৱে প্ৰয়াস কৰি থকা হৈছে।